বিশ্বকাপৰ ট্ৰফিলৈ ভাৰতলৈ আহি আছে টিম ইণ্ডিয়া। বহু উৎকণ্ঠাৰ অন্ত পেলাই বুধবাৰে টিম ইণ্ডিয়া উপস্থিত হ'ব দিল্লীত। টিম ইণ্ডিয়াক আদৰণি জনাবলৈ অপেক্ষাত এতিয়া ক্ৰীড়াপ্ৰেমী। টি-20 বিশ্বকাপ জয় কৰি অৱশেষত মাতৃভূমিত উপস্থিত হ'ব বিৰাট কোহলি, ৰোহিত শৰ্মা সহিতে ভাৰতীয় দলটো। শনিবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত জয়ী হোৱাৰ পাছতে বাৰ্বাডোছৰ হোটেলত আবদ্ধ হৈ পৰিছিল টিম ইণ্ডিয়া। বেয়া বতৰ আৰু ঘূৰ্ণীবতাহৰ বাবে বিমান সেৱা বাতিল হোৱাত ঘৰলৈ উভতিব পৰা নাছিল দলটো, যাৰ বাবে শংকিত হৈ পৰিছিল ভাৰতবাসী। কিন্তু এতিয়া বতৰ আগৰ তুলনাত ভাল হোৱাৰ বাবে ট্ৰফিলৈ ভাৰতলৈ আহিবলৈ ওলাইছে টিম ইণ্ডিয়া। জানিব পৰা অনুসৰি যোৱা 3 দিনত হোৱা ঘূৰ্ণীবতাহৰ বাবে সমগ্ৰ চহৰখনতে হাই এলাৰ্ট জাৰি কৰা হৈছিল। বৰ্তমান অহা 12 ঘণ্টাৰ ভিতৰত বিমানবন্দৰ মুকলি কৰা হ'ব আৰু ঘৰলৈ আহিব পাৰিব ভাৰতীয় দলটো। টিম ইণ্ডিয়াৰ খেলুৱৈসকলৰ বাবে এখন চাৰ্টাৰ্ড বিমানৰ ব্যৱস্থা কৰা হৈছে। মঙলবাৰে পুৱা খেলুৱৈসকল বাৰ্বাডোছৰ পৰা উৰা মাৰিছে। ভাৰতীয় দলটোৰ লগত আছে BCCI সম্পাদক জয় সাহু। সমগ্ৰ ভাৰতীয় দলটোক লৈ বাৰ্বাডোছৰ এখন বিশেষ চাৰ্টাৰ্ড বিমানেৰে আহি বুধবাৰে সন্ধিয়া প্ৰায় 7 বজাত দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা ভাৰতীয় দলটো। ইফালে 6 জুলাইৰ পৰা জিম্বাবৱেৰ বিপক্ষে খেলিবলগীয়া টি-20 শৃংখলাৰ বাবে অসম সন্তান ৰিয়ান পৰাগসহ ভাৰতীয় দলটো উৰা মাৰিছে জিম্বাবৱেলৈ বুলি। VVS লক্ষ্মণৰ সৈতে যাত্ৰা তৰুণ ক্ৰিকেটাৰৰ দলটো। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।